আজি এই বন্ধন বেংকৰ সৌজন্যত যি বিনামূলীয়া স্বাস্থ্যসেৱা আয়োজন কৰা হৈছে আমি বৰ সুখী হৈছোঁ। বতৰ খুব দুৰ্যোগ, এই দুৰ্যোগ বতৰতে বহুত মানুহ আহিছে আৰু অনুষ্ঠানটো ছাকচেছ হৈছে। আমাৰ খুব ভাল লাগিছে আৰু বন্ধন বেংকে এনেধৰণৰ সমাজ উন্নয়নমূলক কাম কৰি যাব বুলি আমি আশা ৰাখিছোঁ আৰু আমি অত্যন্ত আনন্দিত হৈছোঁ আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ কাৰণে। দেখা যায় বন্ধন বেংক বুলি ক'লেই মানে ঋণ প্ৰদান কৰা এইবিলাক কথা দেখা যায়, কিন্তু বন্ধন বেংকে আজি স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে, কি ক'ব? বন্ধন বেংকে আমাৰ ভোটাৰ শাখা যেতিয়া ইয়াতে খোলাৰ পিছত আমাৰ এই অঞ্চলতো তেওঁলোকে ছাৰ্ভিচ দি আছে, খুব ভাল ছাৰ্ভিচ, আমিও ভাল পাই আছোঁ আৰু সমাজ উন্নয়নমূলক যি কাম কৰিছে, বিশেষকৈ আমাৰ যিটো আজি স্বাস্থ্যসেৱাৰ জৰিয়তে যিটো কাম কৰিছে, এনেধৰণৰ উদ্যোগ তেওঁলোকে আগে পিছত লৈ থাকিব বুলি আমি আশা কৰিছোঁ। আজি বন্ধন বেংক ধূপধাৰা শাখাৰ উদ্যোগত যাত্ৰা মিলনপুৰ বজাৰত আজি বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠানটো প্ৰায় 3টা দিশ আমি মানুহৰ চিকিৎসাৰ ব্যৱস্থা কৰিছোঁ। বিনামূলীয়া ঔষধৰ ব্যৱস্থা কৰা হৈছে। সমূহ ৰাইজে আমাক সুন্দৰভাৱে সহযোগ কৰিছে, তাৰ বাবে ৰাইজক আমি ধন্যবাদ জনাইছোঁ। ক'ৰ পৰা আহিছে ডক্টৰ মাৰোৱাৰী হস্পিটেল গুৱাহাটীৰ পৰা আহিছে। বন্ধন বেংকৰ উদ্যোগত বন্ধন বেংক ধূপধাৰা শাখাৰ উদ্যোগত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছে। কিমানজন ৰোগীক চিকিৎসা প্ৰদান কৰা হৈছে? প্ৰায় 3টা দিশ। কোন কোন আহিছে? ডক্টৰ, নাৰ্ছ আহিছে? ডক্টৰ আহিছে, নাৰ্ছ আহিছে, ঔষধ বিনামূলীয়া দিয়া হৈছে। চিকিৎসা সেৱাৰ লগতে ঔষধো দিয়া হৈছে। ঔষধ দিয়া হৈছে। কিমান দিনীয়াকৈ চলিব এইটো? এদিন এদিনাই গৈছে, আজিয়ে চলিব। আজি ধূপধাৰা শাখাৰ উদ্যোগত এইটোৱে ইয়াতে হ'ব আৰু আন আন ঠাইতো হ'ব? পিছত আৰু অন্য ঠাইতো কৰা হ'ব। আজি ইয়াতে ষ্টাৰ্ট কৰিছোঁ আমি। আজি হেকাত প্ৰথম কেনে ৰাইজৰ সঁহাৰি কেনে পাইছে? ৰাইজৰ সহযোগ ভালে পাইছোঁ আমি। কি আহ্বান জনাব? ৰাইজক আমি আমাৰ বেংকৰ তৰফৰ পৰা বেংকৰ সহযোগিতা আমি বিচাৰিছোঁ। লগতে ৰাইজে আমাক বেংকৰ ধূপধাৰাত ভালকৈ উন্নতি কৰাৰ কাৰণে সহযোগ কৰিলে ভাল হয়। আজি এই বন্ধন বেংকৰ সৌজন্যত যি বিনামূলীয়া স্বাস্থ্যসেৱা আয়োজন কৰা হৈছে আমি বৰ সুখী হৈছোঁ। বতৰ খুব দুৰ্যোগ, এই দুৰ্যোগ বতৰতে বহুত মানুহ আহিছে আৰু অনুষ্ঠানটো ছাকচেছ হৈছে। আমাৰ খুব ভাল লাগিছে আৰু বন্ধন বেংকে এনেধৰণৰ সমাজ উন্নয়নমূলক কাম কৰি যাব বুলি আমি আশা ৰাখিছোঁ আৰু আমি অত্যন্ত আনন্দিত হৈছোঁ আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ কাৰণে। দেখা যায় বন্ধন বেংক বুলি ক'লেই মানে ঋণ প্ৰদান কৰা এইবিলাক কথা দেখা যায়, কিন্তু বন্ধন বেংকে আজি স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে, কি ক'ব? বন্ধন বেংকে আমাৰ ভোটাৰ শাখা যেতিয়া ইয়াতে খোলাৰ পিছত আমাৰ এই অঞ্চলতো তেওঁলোকে ছাৰ্ভিচ দি আছে, খুব ভাল ছাৰ্ভিচ, আমিও ভাল পাই আছোঁ আৰু সমাজ উন্নয়নমূলক যি কাম কৰিছে, বিশেষকৈ আমাৰ যিটো আজি স্বাস্থ্যসেৱাৰ জৰিয়তে যিটো কাম কৰিছে, এনেধৰণৰ উদ্যোগ তেওঁলোকে আগে পিছত লৈ থাকিব বুলি আমি আশা কৰিছোঁ।